চাওক যে এজাক বৰষুণৰ পাছতে মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ হাতীগাঁও অঞ্চলৰ যিটো সিজুবাৰী পথ, সিজুবাৰী মূল পথত একাঠু পৰ্যন্ত পানী আৰু একাঠু পৰ্যন্ত পানীৰ মাজেৰেই ইয়াৰ যিসকল স্থানীয় লোকে অহা যোৱা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মই পথটো প্ৰথমতে দেখুৱাইছোঁ, মোৰ সতীৰ্থ মিনয় আছে, মিনয়ক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই যিটো পথ, এই পথৰ একাঠু পৰ্যন্ত পানী আৰু দুয়ো কাষে বোকা, এই বোকাৰ মাজেৰে তেখেতলোকে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। অকণমান ৰাখিছোঁ, আচলতে অকণমান এনেধৰণে আপোনালোকে অহা যোৱা কৰিবলগীয়া হয় ডেইলি? হয়, এইটো সদায় হৈ আছে। বৰষুণ দিবই নাপায়, বানপানী ইয়াতে জমা হৈ যায়। কিয় হয় আচলতে এই পথটো সঘনাই বানপানী? মইতো ইয়াতে দুভাগেকৈ ৰাইজৰো ভুল আছে বুলি কওঁ, চৰকাৰৰো ভুল আছে বুলি কওঁ। কাৰণ ৰাইজৰ এইটো কাৰণে ভুল, নালা জাবৰ জমা হৈ থাকে। জাবৰবোৰ ডাষ্টবিনত নেপেলাই, বাহিৰত নেপেলাই, নালা জমা, চৰকাৰৰ ইয়াতে কোনো ধৰণৰ একো হেৰি কৰা নাই। এতিয়া দেখিছোঁ যে বোকা ছাইডত বোকাবিলাক এই চাফা নকৰে নেকি? চাফাটো নকৰে, ইলেকশ্যনৰ সময়ত থাকে দুদিনমান কৰিলে, তাৰপিছত আৰু নাই আৰু গোটেই বছৰটো এনেকুৱাই থাকিব। গোটেই জাবৰবোৰ আপুনি ৰাস্তাতে দেখিব, দোকানৰে হওক বা ঘৰৰে হওক, মানুহৰ গোটেইবোৰ জাবৰবোৰ ইয়াতে থয়। তো মই ইয়াতে ৰাইজকো দুখ দিওঁ, এইটো নহয় যে ৰাইজৰ ভুল নাই, ৰাইজৰো ভুল আছে। সেইটোৱে ভাড়া দিছে, ঠিক আছে, তাৰে গোটেইখিনি সুবিধা কৰি দিব লাগে মালিকে। ডাষ্টবিন এটা দিব লাগে জাবৰখিনি পেলাবলৈ। প্ৰায় আপুনি এইখিনি বুলি নহয়, আপুনি সিজুবাৰীৰ পৰা মাজালৈ চাব, জাবৰবোৰ সম্পূৰ্ণ বাহিৰত থাকিব, নালাবোৰ চাফ নকৰে। অলপ ভাড়া দিয়াৰ আগত মালিকৰ দায়িত্ব থাকে যে যোনটো কেম্পাছৰ সন্মুখত নালাখিনি তেওঁলোকে নিজে চাফা কৰিলে হয়তো আজি আমি ইমান বিপদত পৰিছিলোঁ। স্কুল পঠিয়াব নোৱাৰোঁ বাচ্চাক টাইমত, আমি নিজে টাইমত ক'তো যাব নোৱাৰোঁ, অফিচতো যাব নোৱাৰে মানুহখিনি। সমস্যা সদায় আছে এইটো। কেইবাখনো বিদ্যালয় এনেকৈ অহা যোৱা কৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকল। বহুতৰতো স্কুল ক্ষতিয়ে হৈ যায়, কাৰণ সৰু সৰু বাচ্চাবোৰকতো মাকহঁতে কিমান আনিব এনেকুৱা, আৰু নিজাকৈ আহিব নোৱাৰে। সেইটো মোৰ নিজৰে সন্তান, উপায় নাই আৰু কি কৰিম আৰু। ধন্যবাদ জনাইছোঁ। থেংক ইউ। দেখিবলৈ পাইছে যে এনেধৰণে আচলতে একাঠু পৰ্যন্ত পানীৰ মাজেৰে তেখেতলোকে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ যিসমূহ পথ আছে, এই পথসমূহ নলা চাফা GMCয়ে যদিও কৰে, বোকাসমূহ যিহেতু ওলায়, বোকাসমূহ ওলোৱাৰ পাছতো বোকাসমূহ আচলতে উঠাই নিয়াৰ বাবে যিসমূহ ব্যৱস্থা ল'ব লাগে বা সেই ব্যৱস্থাসমূহ নলয়, আৰু যাৰ বাবে এনেধৰণৰ কৃত্ৰিম বানৰ সঘনাই সৃষ্টি হোৱা পৰিলক্ষিত হয়। এজাক বৰষুণ দিয়ে, এজাক বৰষুণৰ পাছতে কৃত্ৰিম বান সৃষ্টি হয়। দাদা অকণমান আহিছোঁ, কৃত্ৰিম বান ইয়াত প্ৰায় সৃষ্টি হোৱা পৰিলক্ষিত হয়। তাৰমানে ইয়াতে আপোনাৰ বনোৱা হৈছিলে ড্ৰেইনটো 3 বছৰ আগত। পানীটো আগত ডাউনৰ ফালে গৈছিলে, পানীটো ডাউনৰ ফালে যাওঁতে ঠিকে আছিলে। এতিয়া তেওঁলোকে নতুনকৈ তেওঁলোকৰ মানুহ লগাই যেতিয়া নতুনকৈ বনোৱা হৈছে, তেওঁলোকে পানীখিনি উজনিৰ ফালে ঠেলিছে। উজনিৰ ফালে ঠেলিলে পানী কেতিয়াও উজনিৰ ফালে নাযায়, ডাউনৰ ফালে যাব লাগিব। তে মেইন যিটো ড্ৰেইনৰ কমিউনিকেশ্যন আছিলে আগত আপোনাৰ ডাউনৰ ফালে, সেইটো তেওঁলোকে বন্ধ কৰি উজনিৰ ফালে আপোনাৰ ঈদগাহৰ ৰাস্তাত সেইফালে পেলোৱাইছে। গতিকে সেইফালে পানীটো কেতিয়াও সম্ভৱ নহয় যোৱাৰ। এতিয়া নাৱৰ দৰে এইটো ছাইডো ওখ হৈ আছে আৰু আপোনাৰ সেইটো উজনিৰ ফালেও ওখ কৰি তেওঁলোকে বনোৱাইছে। মাজৰ পানীখিনি ইয়াতেই জাম হৈ থাকে। প্লাছ আপোনাৰ এই যোৱা বছৰৰ কাম কৰিছে আপোনাৰ পাইপৰ কাম কৰাত তেওঁলোকে গোটেই সেই কাম কৰি ব্লকখিনি উঠাই মাজভাগখিনি ডাউন কৰি ৰাখিছে, বনোৱা নাই। ৰিপেয়াৰ যিখিনি কৰিব লাগে ওপৰত ব্লকখিনি বহুৱাব লাগে, সেইখিনি বহুওৱা নাই। তাৰ বিনিময়ত পৰহি দিনাখন মানুহ এজনী ইয়াতে পিলপিলি গাড়ী আহোঁতে পাল্টি হৈ আপোনাৰ হাত এখন ভাঙিছে, আৰু ৰাতিপুৱা সময়ত ভৰি আৰু এটা ভাঙিছে, আৰু এজনী মাইকী মানুহৰ এই কণ্ডিশ্যন। এইখিনি এতিয়া আপোনাৰ যদি বনাব লগা হয়, পানীখিনি যাব লগা হয়, আপোনাৰ সিজুবাৰী চাৰিআলিৰ পৰা যিটো ৰাস্তা আছে সেইটো ছাইডত ড্ৰেইনটো গোটেইখিনি নতুনকৈ বনাব লাগিব। প্লাছ আপোনাৰ মাজাৰৰ যিটো ডাউনত আগত পানী গৈছিলে, সেই পানীখিনি আপোনাৰ ড্ৰেইনটো ক্লিয়াৰ কৰি দিব লাগিব, তেতিয়াহে পানীখিনি নামিব। প্লাছ আমি দেখিছোঁ যে বিগত কেইবাবছৰ একেধৰণেই আছে। আজি 3 বছৰ হ'ল, এইটো বনোৱা মোটামুটি 4 বছৰ হ'ল। প্ৰথম বছৰ ঠিকেই আছিলে, আৰু তাৰ পিছৰ নেক্সট ইয়েৰৰ পৰা আপোনাৰ গোটেই পানী জমিয়ে আছে, ইয়াতে পানী নাযায়। যোৱাৰ ৰাস্তাটো বন্ধ, মাছখিনি ডাউন হৈ আছে, দুয়োফালে নৌকাৰ দৰে ওখ হৈ আছে। গতিকে পানীটো যোৱাৰ সম্ভাৱনা নাই ইয়াতে। যদি যাব লগা হয় তেনেহ'লে তেওঁলোকে সেই পইণ্টটোৰ পৰা যিখিনিত বেছি পানী আছে তাৰ পৰা আপোনালোকৰ ড্ৰেইনটো ডাউনৰ ফালে লৈ যাব লাগিব। আৰু প্লাছ সেইফালে ড্ৰেইনটো কাম কৰি আছে তেওঁলোকে বাৰিষা কালত, এতিয়া তাতে আপোনাৰ গোটেই ব্লক কৰি বনোৱা হৈ আছে। এটা বস্তু দেখিছোঁ যে ছাইডত গোটেই বোকা, এই বোকাবিলাক আচলতে কেতিয়া উঠাইছিলে বা কিয় নিয়া নাই? এইটো তেওঁলোকৰ প্ৰায়ে হয়, বোকা উঠাই থৈ দিয়ে, আপোনাৰ 2-3 দিন পাৰ হৈ যায় কিন্তু নুঠাই বোকাখিনি। তেওঁলোকে কয় কালি উঠাম, অহাকালি উঠাম, কিন্তু উঠোৱাৰ সময়ত সিহঁতৰ খবৰ নাই। পিছত আকৌ সেই পানী হ'লে সেই বোকাখিনি আকৌ তলত যায়। পৰহি চাফা কৰিছে, এই আপোনাৰ জমি আছে গোটেই, দেখা পাব আপুনি এই বোকাবিলাক। এতিয়া পানী হৈ গৈছে, আকৌ তললৈ গুচি যাব। এতিয়া চাফা হোৱাৰ কোনো সম্ভাৱনা নাই ইয়াতে।